উত্তমীৰ এগৰাকী সন্মানীয় পদবীধাৰী ব্যক্তি, তেখেত পশ্চিম দৰং অঞ্চলৰ এগৰাকী সৰ্বহায়ী ব্যক্তি, তেখেতকো আদৰণি জনাবলৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত হৈছে বগীয়াপাৰা নিবাসী শ্ৰদ্ধাৰ কথা পাতিম ৰ এয়া বৰপথাৰ নিবাসী এগৰাকী উত্তমী ব্যক্তি, আটাইৰে চেনেহৰ সৰ্বহায়ী এগৰাকী যুৱক তপন নাথদেৱ আৰু তেখেতৰ ভাতৃ আমাৰ আটাইৰে মৰমৰ বন্ধু সঞ্জয় নাথদেৱক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া জগদীশ যাতে আপোনালোকে আমাৰ থিয় হৈ মই নিজকে ক্ষুদ্ৰতম বুলি অনুভৱ কৰিছোঁ। এই ধৰ্মপ্ৰাণ সুধীবৃন্দ, আপোনালোক মোৰ কাৰণে পৰম শ্ৰদ্ধাৰ একোজন অনুষ্ঠান। এটা দিন কেতিয়াবাই মাৰ গৈছে পশ্চিমত বেলি ডুবি, কাহানিও আহি নোপোৱা এই বগাচললৈ আজি প্ৰায় এমাহমান আগতে মোক আমন্ত্ৰণ কৰিছে। মই বৰ আগ্ৰহ অনুভৱ কৰিছিলোঁ, ভবা নাছিলোঁ সন্ধিয়া হৈ যোৱাৰ পিছতো, বেলিটোৱে গুচি যোৱাৰ পিছতো ইমানবিলাক ধৰ্মপ্ৰাণ ৰাইজৰ মাজতে মই এই ক্ষুদ্ৰ প্ৰাণীজন থিয় হৈ যোৱাৰ ক'বলৈ সুবিধা পাওঁ। সেয়েহে জয় জয়তে এই বগাচলাবাসী আৰু আজিৰ এই মহান অনুষ্ঠান আয়োজকসকলক মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয় জয়তে। মই এজন সাধাৰণ ব্যক্তি, হয়তো নিজৰ ইচ্ছা অনিচ্ছাৰ ওপৰত ক্ষমতা নথকা হিচাপে জন্মপ্ৰাণ কৰিছোঁ, জন্মগ্ৰহণ কৰিছোঁ এটা পৰিয়ালত, যি পৰিয়ালে হয়তো এসময়ত গোটেই দৰঙক শাসন কৰিছিল।
মই নাজানো কি ধৰণে তেখেতসকলে শাসন কৰিছে। আজি সেই ৰজাও নাই, ৰাজত্বও নাই, আৰু সেই সুবাসো নাই। মই আজি এজন চিকিৎসক, আপোনালোকৰ দৰে লোকসকলৰ লগত একেবাৰে মিলি যোৱা সেৱক এগৰাকী। 4 কোটিৰ ঊৰ্ধ অতিক্ৰম কৰাৰ এই বয়সন্ধিৰ সময়ত স্বাভাৱিকতে সকলো আগৰ পেছাৰ পৰা আঁতৰি অহাৰ পিছত ইচ্ছা হয় ৰাইজৰ মাজত মিলি থাকিবলৈ। ইচ্ছা হয় এৰি অহা 4 কোটিৰ ওপৰৰ সময়খিনি কিধৰণে মই এইসকলৰ লগত মিলি পৰিলোঁ। আৰু সেই সূত্ৰেই বগাচলাৰ আজিৰ আয়োজকসকলে মোৰ ওচৰলৈ যেতিয়া গৈছিল, অতি আনন্দ আৰু উৎসাহেৰে ইয়াত উপস্থিত থকাৰ মই সঁহাৰি দিছিলোঁ। নাজানো মোৰ উপস্থিতি আপোনালোকক ইমানখিনি হয়তো মনত আনন্দ বা সন্দেহ জগাইছে। মই ধৰ্মৰ বিষয়ে চৰ্চা কৰা নাই। মই জন্মৰ পৰা জনা হোৱাৰ দিনাখনৰ পৰাই এজন মানুহ হ'বলৈ মই ইচ্ছা কৰিছোঁ, আৰু সেইবাবেই তেনেকুৱা এটা পৰিয়ালত জন্ম হৈ মই বাছি লৈছিলোঁ মানুহৰ দুৰ্গতসকলৰ, ৰোগীসকলৰ আত্মজনৰ ওচৰলৈ যাতে মই যাব পাৰোঁ, কোনো বিচাৰ নোহোৱাকৈ, কোনো বাধা বা নিয়ম নীতি নোহোৱাকৈ। সেইকাৰণেই মই সমাজৰ যিকোনো এগৰাকীৰ ওচৰলৈ যিকোনো সময়ত যিকোনো পৰিৱেশত তেখেতসকলৰ অন্তৰ জাৰলৈকে মই সোমাই গৈছিলোঁ। আজি উভতি চালে মই নিজেই আচৰিত হওঁ, মই কেনেকুৱা ধৰণে দৰঙৰ উত্তৰ প্ৰান্তত আৰু এই মধ্য অসমত মই কেনেকৈ বিয়পি পৰিছোঁ। মই আজি সুখানুভূতি অনুভৱ কৰিছোঁ। আজি বৰচলাত আপোনালোকৰ দৰে ধৰ্মৱান লোকসকলৰ মাজত মই থিয় হৈছোঁ, কিন্তু মই ধৰ্মৰ তথাকথিত ধৰ্মৰ বিষয়ে মই কেতিয়াও চৰ্চা কৰি পোৱা নাই। যিসকল আয়োজকে মোক আমন্ত্ৰণ কৰিছিল মই কেতিয়াও তাকেই কৰিছিলোঁ। মই বিজ্ঞানৰ মানুহ, মই বিজ্ঞানৰ দৃষ্টিৰে সকলো চাওঁ, গতিকে দুই এটা বিজ্ঞানৰ কথাহে হয়তো মই ক'ব পাৰোঁ। মোৰ মনত জাগে মানুহ কেনেকৈ আহিলে এই জগতলৈ। 40,000 বছৰৰ অধিক কাল আগতে যেতিয়া সেই সাগৰত উৎপন্ন হোৱা সেই বীজাণুটোৰ পৰা লাহে লাহে প্ৰজাতিৰ পিছত প্ৰজাতি কালক্ৰমত বিজ্ঞানৰ এই ধাৰাৰে আহি আজিৰ মানুহটো আমি হৈছোঁ। এই যে আমি আজি এই মানুহবোৰ দেখিছোঁ, আজিৰ এই সংস্কাৰ, আজিৰ এই ধৰ্ম, আজি এই মানুহৰ মাজত মিলা প্ৰীতি, ই আৰম্ভ হোৱা, পৃথিৱী আৰম্ভ হোৱাৰ বহু 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 পিছত আমি বাকীসকলে জীৱনৰ পৰা ওলাই আহি আমি জীৱশ্ৰেষ্ঠ হোৱাৰ যি এই পৰম্পৰা আৰম্ভ হৈছিল, এই পদ্ধতি আৰম্ভ হৈছিল, এই প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, এতিয়া বহুদিন আগৰ নহয়, মাথো নকওঁ 40,000 বছৰ আগত। তাকো মহাভাৰত ৰামায়ণৰ দৰে কাহিনী ৰচনা হোৱাৰ সেই 5 বা 10,000 বছৰ আগৰ কথাই মই তাৰ আগৰ কালত আমি মাথোন একোটা জীৱ আছিল। আজি গৈ কালক্ৰমত এই বিশাল বিশ্বত প্ৰান্তে প্ৰান্তে যেতিয়া সভ্যতাৰ জাগৰণ কৰি জাগিছিল আৰু যাতায়াতৰ দুৰ্বহ এই দুৰ্যোগৰ সময়ত মানুহৰ ভৰি আৰু নৈ বা পানীৰ পথৰ বাহিৰে কোনো পথেই নাছিল। তেতিয়াই কিন্তু বিশ্বৰ প্ৰান্তে প্ৰান্তে এগৰাকী মানৱ কল্যাণৰ কাৰণে ওলাই আহিছিল গুৰু মহাপুৰুষ। তেখেতসকলকেই আমি কৰিছিলোঁ মহাপুৰুষ।
শংকৰদেৱ মাধৱদেৱ হজৰত খ্ৰাইষ্ট বুদ্ধ এইসকলৰ কথা বহুদিন আগৰ কথা নহয়। যদি তাহানিতে আজিৰ এই বিশ্বৰ আধুনিক বিশ্বৰ দৰে এই আটাইখিনি সুবিধা থাকিল হয়, এইবোৰ ভিডিঅ' কৰি থকা এই যন্ত্ৰ থাকিল হয়, মই কথা কৈ থকা এই মহপিছটো থাকিল হয়, এই লাইটবোৰ এই ৰাস্তাবোৰ এই যাতায়াতবোৰ থাকিল হয়, তেতিয়াহ'লে হয়তো বিশ্বত একেলগে একেটা দৰ্শন একেটা ধৰ্মই আৰম্ভ হ'ল। কিন্তু নহয়, বিশ্ব আছিল দুৰ্গম। ইয়াৰ পৰা গুৱাহাটীলৈ আজি 50 বছৰ 60 বছৰ আগতে যোৱাটোৱেই চিন্তা কৰিব লগা আছিল। 100 বছৰ 150 বছৰ আগতে বৰফলাৰ পৰা মন্দিৰলৈ যাবলৈ চিন্তা কৰিবলগীয়া আছিল। আজি গ'লে আজি উভতি আহিব পৰাৰ ব্যৱস্থা নাছিল 150 বছৰ আগতে। সেইবোৰ দিনৰ পৰাই আমি আহিছোঁ। গতিকে আমাৰ মাজত মানৱ কল্যাণৰ বাবে যিসকলে মহাপুৰুষে আমাক পথ দেখুৱাইছিল, আমাৰ যেতিয়া সেই জ্ঞানৰ মগজু খোল খোৱা নাছিল, তেতিয়া এইসকলকে আমাক পথ দেখুৱাইছিল, তেখেতসকলকে কৈছিল আমি মহাপুৰুষ বুলি। আৰু তেখেতসকলৰ পথেৰেই আমি চলিব খুজিছিলোঁ। পিছত ভৌগোলিক অসুবিধাৰ কাৰণে শংকৰদেৱ তাত জন্ম হৈছে বৰদোৱাত, মক্কাত জন্ম হৈছে হজৰতৰ, চৈতন্যৰ জন্ম হৈছে বংগত, কবিৰৰ জন্ম হৈছে আন জেগাত। এনেকুৱা নানান বিধি বিধি মানুহৰ কল্যাণৰ কাৰণে তেখেতসকলৰ জন্ম হৈছে। যদি আজিৰ দৰে যাতায়াতৰ বিজ্ঞানৰ সুবিধা থাকিল হয়, নতুন এজন মহাপুৰুষ হ'ল হয়, আমি এটা মাত্ৰ দৰ্শন থাকিল হয়, যাক কোৱা হয় ধৰ্ম। মাথোন প্ৰাকৃতিক অসুবিধাৰ বাবে আমি মানুহবিলাক বেলেগ বেলেগ দৰ্শনৰ দিশে আগবাঢ়িলোঁ। আমাৰ মাজত কিছু হ'লেও আহি ভেদাভেদৰ সৃষ্টি হ'ল, যাক নেকি অমুকক চুব নোৱাৰি, অমুকত যাব নোৱাৰি, অমুকৰ ফালে আমি আমাৰ আৰাধ্যতম দেৱতাক আমি সোঁৱৰণ কৰিব নোৱাৰোঁ, বাধ্যবাধকতা বেলেগ বেলেগ হৈ গ'ল। কিন্তু সেই মোৰ হেমাথলীৰ ৰাইজ যদি বিজ্ঞানে আজিৰ দৰে হাজাৰ হাজাৰ বছৰ আগতে দেখা দিলে হয়, আমি গোটেই পৃথিৱীৰ মানুহে এটা দৰ্শনত বিশ্বাস কৰিলে হয়, আমাৰ মাজত ভেদাভেদ থাকিল হয়, কিমান শান্তি আৰু সুখৰ। তাকে বৰ চকুমুখি কল্পনা কৰিবচোন, গোটেই বিশ্বৰ মানুহৰ দৰ্শন এটা ফলেই মানুহে আৰাধনা কৰে তেখেতসকলৰ শক্তি। কিন্তু আমি দুৰ্ভগীয়া, আমাক যেনেকৈ মগজু দিলে বাকী জীৱবিলাকৰ হাজাৰ হাজাৰ লক্ষ্য জীৱবিলাকৰ মাজৰ পৰা আমাক মাত্ৰ সেই সুবিধা দিলে, যদি কোনো নিবন্ধে দেখা শক্তি আছে আমি সেই শক্তি পালোঁ, আমাক কিন্তু অন্যায় এটা কৰিলে। আমাক এটা অন্যায় কৰিলে, আমাৰ খেল চাবলৈ আমাক যোগাযোগৰ সুবিধা নিদিয়াৰ কাৰণে আমাৰ দৰ্শন বিশ্বাসৰ ঠায়ে ঠায়ে ভালেই হৈ পৰিল। তাৰ বাবেই আমাৰ মাজত ভেদাভেদৰ সৃষ্টি হৈছে। অমুকক চিব নাপায়, অমুক ফালে যাব নাপায়, অমুকত সোমাব নাপায়, অমুকৰ হাতে খাব নাপায়, এইবিলাক মাত্ৰ আমাৰ ব্যৱস্থাত আহিছে একমাত্ৰ ঘৰৰ কাৰণ। সেই ধৰ্মপন ৰাইজ, মই আপোনালোকৰ যিমানখিনি লোক ইয়াত গোট খাইছে, সমবেত হৈছে, আটাইবিলাকতকৈ মোৰ ক্ষুদ্ৰ মগজ, মই আপোনালোকৰ আটাইবিলাকতকৈ মই কম জানো এই বিষয়ত। মই নতুন বিজ্ঞানৰ ছাত্ৰ হিচাপে এটাই কথা বিশ্বাস কৰোঁ যে মানুহ যেতিয়া মই প্ৰথম চিকিৎসাৰ কাৰণে গৈছিলোঁ, প্ৰথম বৰ্ষৰ প্ৰথম দিনত যেতিয়া মই এই ডিচেকশ্যন হলত গৈছিলোঁ, অৰ্থাৎ মৰা মানুহ য'ত কাটি আমি 2 বছৰ শিক্ষাৰ পিছত জীৱন্ত মানুহৰ ওচৰলৈহে যাব পাৰোঁ, সেই যে মৃত ব্যক্তিসকল আমাৰ কাৰণে আগুৱাই দিছিল, যিসকলক আমি সম্পূৰ্ণ শ্ৰদ্ধা কৰিব লাগিছিল। আৰু লিখা আছিল ডিচেকশ্যন হলত
এইসকল আপোনালোকে আপোনাক তেখেতসকলৰ পূজাৰী কোনো ৰকম যাতে তেখেতসকলক অসন্মানিত হ'ব নোৱাৰে, তেখেতসকলৰ দেহবোৰ আপোনালোকৰ জ্ঞানৰ কাৰণে কৰাই দিয়া হৈছে। অসন্মানেৰে আপোনালোকে তেখেতকক ওচৰত হাত দিব। তেতিয়া ভাবিছোঁ এই কি সংগ্ৰামী জীৱন, আৰু আমি প্ৰত্যেকৰ প্ৰতি শ্ৰদ্ধা ৰাখিব লাগে। সেই বৰপথাৰবাসী ৰাইজ, বগাচলাবাসী ৰাইজ, আপোনালোকৰ লোক হয়তো আপোনালোকৰ সন্তানো চিকিৎসা জ্ঞান ল'বলৈ কোনোবা নিশ্চয় লৈছে। তেখেতসকলে যেতিয়া প্ৰথম দিনাই কটা চিঙা ডিছেকশ্যন কৰিবলৈ যায়, বুলি কোৱা সেই মানৱ মহান মানুহজন আপোনালোকে কেতিয়াও বিচাৰ কৰা নাই তেওঁ হিন্দু নে মুছলমান নে বৌদ্ধ নে খ্ৰীষ্টিয়ান। চাওকচোন, মৃত্যুৰ পিছতো সেই গৰাকী ব্যক্তিয়ে আমাক কিমান জনাৰ কিমান কৰাৰ সুবিধা দি গৈছে। তাৰ বাবে মোৰ দৰে ক্ষুদ্ৰ ব্যক্তিসকলে আজি 50ৰ অধিক বছৰ মানুহ সেৱাই হওক বা পেচাই হওক মই গতিকে আজিৰ বৰচলাৰ এই স্থানত থিয় হৈ ইয়াকে মই ক'ব বিচাৰোঁ, সভাৰ ওপৰে মনুষ্যত্ব, তাৰ ওপৰে মানুহক গণ্য কৰিবলৈ দিব। আচাৰ নীতি এইবোৰ আমাৰ কাৰণে, আমাৰ সমাজ টিকাই ৰখাৰ কাৰণে, সমাজ ভেদাভেদৰ কাৰণে কেতিয়াও নহয় এই আচাৰ নীতি, কেতিয়াও নহয় এই ধৰ্ম। মই ক্ষুদ্ৰ ব্যক্তিজনে এইখিনি ক'ব পাৰোঁ আপোনালোকক। আহক একেলগে আগবাঢ়ি যাওঁ। এই বৰচলাৰ পৰাই আকৌ বগাচলাৰ পৰাই আকৌ আৰম্ভ হওক মানৱ সেৱাৰ, সবার উপরে মনুষ্যত্ব, তার উপরে নাগরিক হ'ব। এইখিনিতে কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ আপোনালোকে মোৰ ব্যক্তিজনক আনি এইখিনি কাম আগবঢ়াই। वासुदेवाय दैवकी नंदनाय नंद गोपकुमाराय गोविन्दाय नमः गोविन्दाय नमो नमः गोविन्दाय नमो नमः गोविन्दाय हे कोई तेनो आशा प्रभु आया
ঐ